নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ কৰাটো এতিয়া বিজেপি চৰকাৰৰ ফেশ্বনত পৰিণত হৈছে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মতে অমানৱীয় উচ্ছেদ চলাব নোৱাৰে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মুছলমানক জিয়াই থাকিবলৈ দিবনে নাই তাক লৈ প্ৰশ্ন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে মুছলমানসকলক টাৰ্গেট কৰি লৈছে বিজেপি চৰকাৰে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ সময় উপযোগী সিদ্ধান্ত ললে আব্দুৰ ৰহিম জিব্ৰানী এখেত গোৱালপাৰা জিলাৰ ভালুকডুবি জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য আব্দুৰ ৰহিম জিব্ৰান গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদৰ পিছতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিজেপিৰ মিত্ৰই এৰিলে জিলা পৰিষদৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানে কৈছে যেতিয়া মানুহৰ অসহায় অৱস্থাত এজন নিৰ্বাচিত জনপ্ৰতিনিধিৰ সহায় কৰিব পৰা পৰিস্থিতিত নাথাকে তেতিয়া মই ভাবো সেই পদবীটোত অধিষ্ঠিত হৈ থকা কোনো যুক্তি নাথাকে গতিকে মই জালুকডুবি জিলা পৰিষদৰ সমগ্ৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এই উচ্ছেদিত দুখীয়া মানুহৰ হকে একো কৰিব নোৱাৰাৰ বাবে মোৰ পদবীৰ পৰা পদত্যাগ কৰিলো আব্দুৰ ৰহিম জিব্ৰানে কৈছে মই বিজেপি চৰকাৰক কৈছিলো যে গোৱালপাৰাত যিসকল নিৰীহ লোকক উচ্ছেদ কৰা হৈছে বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়া হৈছে তেওঁলোকক কিছু সময় দিব লাগে কিন্তু নিৰ্বাচিত জনপ্ৰতিনিধিৰ কথা নুশুনিলে প্ৰশাসনে যাৰ বাবে অগপৰ পৰা পদত্যাগ কৰিলে আব্দুৰ ৰহিম জিব্ৰানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিল আব্দুৰ ৰহিম জিব্ৰান কিন্তু সংখ্যালঘু মুছলমানসকলক অত্যাচাৰ কৰাৰ বাবে সংখ্যালঘু মুছলমানসকলৰ বাবে একো কৰিব নোৱাৰাৰ বাবে বিজেপিৰ মিত্ৰ দল অগপৰ পৰা পদত্যাগ কৰিছে আন এটা খবৰ মুছলমানক চাই এইখন বিজেপি চৰকাৰে ৰাজ্যত চলাইছে উচ্ছেদ অভিযান উচ্ছেদৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিৰে চাইছে বাৰিষা ঠাণ্ডাত উচ্ছেদ চলাই মুছলমানক কষ্ট দিছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে এজন সাম্প্ৰদায়িক নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰি এই ষড়যন্ত্ৰ ৰচনা কৰিছে মুছলমানৰ ওপৰত বৰ্বৰতা আৰু উচ্ছেদক লৈ গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলামে কৈছে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ বাবে মুছলমানক কষ্ট দিছে এই কষ্টৰ ফল এদিন হিমন্ত বিশ্ব শৰ্মাই পাব পৰৱৰ্তী খবৰ ক'ত লুকাল সাংসদ ৰকিবুল হুছেইন এটা সময়ত ৰকিবুল হুছেইনে কৈছিল মই নিজেই আপোনালোকৰ সমস্যাৰ সময়ত দেৱালৰ নিচিনা থিয় দিম এতিয়া ৰকিবুল হুছেইন ক'ত লুকাই আছে প্ৰশ্ন কৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰীয়ে গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলাইছে প্ৰশাসনে কিন্তু নিমাত হৈ আছে সাংসদ ৰকিবুল হুছেইনক কেৰেম বৰ্ড সাংসদ আখ্যা দিছে ইলিয়াছ হুছেইন আনসাৰীয়ে নিজৰ ফেচবুক একাউণ্টত এক আবেগভৰা পোষ্ট লিখিছে ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে পাহৰি গৈছে নেকি ধুবুৰীৰ মানুহে আপোনাক ভোট দিছিল আপুনি জানেনে মহোদয় গোৱালপাৰা ধুবুৰী লোকসভাৰ অধীনত আহে গোৱালপাৰাত উচ্ছেদ চলি আছে উচ্ছেদিত পৰিয়ালক লগ পাবলৈ আপোনাৰ সময় নাই নেকি আকৌ সুধিব লগা হ'ল মহোদয় উচ্ছেদিত মুছলমানৰ হৈ কথা কোৱা দলৰ অনুমতি নাই উক্ত মহৎ লোকৰ বাণীৰ আগবঢ়াই জাতিৰ লগত বিশ্বাসঘাতকতা কোনে কৰিছিল চৰৰ খাছ মাটিত বসবাস কৰা নিৰীহ মানুহবিলাকক আজিলৈকে ভূমিপট্টা দিয়া নহল তিনিবাৰকৈ মন্ত্ৰী থকা সত্ত্বেও
শূন্য দায়িত্ববোধেৰে জাতিৰ লগত বিশ্বাসঘাতকতা কৰিছিল ৰকিবুল হুছেইনে। কোনে এই আইন প্ৰণয়ন কৰি জাতিৰ লগত বিশ্বাসঘাতকতা কৰিছিল? এটা এটাকৈ প্ৰশ্ন উত্থাপন কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ডিটেনশ্যন কেম্পৰ সৃষ্টিকৰ্তা আৰু অভিযন্তা কোন? কংগ্ৰেছ। কংগ্ৰেছেই মুছলমানসকলক আজিৰ এই অৱস্থাৰ বাবে দায়ী বুলি মন্তব্য কৰিছে ইলিয়াছ হুছেইন আনচাৰীয়ে। আন এটা খবৰ, 19 জুনত অসমলৈ আহিব RSS প্ৰধান মোহন ভাগৱত। হোজাইৰ গীতাশ্ৰমলৈ আহিব RSS প্ৰধানগৰাকী। 21 জুনত অসমৰ পৰা উভতিব RSS প্ৰধান মোহন ভাগৱত। আন এটা খবৰ, ISIৰ এজেণ্ট হিচাপে কাম কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কেতিয়াও RSSৰ কথা ভালকৈ নকয়। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ খাকী পোছাকধাৰীৰ গুণ্ডাগিৰি চলিছে। ক্ষুদ্ৰ ফল ব্যৱসায়ীৰ বাহন বগৰালে জালুকবাৰী আৰক্ষীয়ে। জালুকবাৰীৰ মছজিদ গলিত এই ঘটনাটো সংঘটিত হৈছে। এই ঘটনা ভাইৰেল হোৱাৰ পাছতেই, এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই জালুকবাৰী আৰক্ষীক ধিক্কাৰ দিছে সমগ্ৰ অসমবাসীয়ে। নিৰীহ মানুহৰ ওপৰত পুলিচে কিয় বাৰম্বাৰ অত্যাচাৰ কৰে? খাকী পোছাকধাৰীৰ গুণ্ডাগিৰি এইবাৰ লক্ষ্য কৰা হ'ল গুৱাহাটী মহানগৰী। দুজন পুলিচে অপৰাধীৰ লগত একশ্যন নচলাই, অপৰাধীৰ বিৰুদ্ধে একশ্যন নলয়, ক্ষুদ্ৰ ফল ব্যৱসায়ীৰ বাহন বগৰাই দিলে। ইয়াই নেকি আৰক্ষীৰ কাম? আন এটা খবৰ, থলুৱা মানুহক উচ্ছেদ কৰি বৃহৎ পুঁজিপতিক মাতি দিয়াৰ চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল। দেৱব্ৰত শইকীয়াই কৈছে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে থলুৱা মানুহক উচ্ছেদ কৰি আম্বানী আদানীক মাতি দিবলৈ চেষ্টা কৰিছে। পৰৱৰ্তী খবৰ, নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ল। পশ্চিমবংগ আৰক্ষীয়ে ঘূৰাই আনিলে 4জনকৈ ভাৰতীয় নাগৰিকক। পৰৱৰ্তী খবৰ, নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ল 4জনকৈ ভাৰতীয় নাগৰিকক। পশ্চিমবংগ আৰক্ষীয়ে ঘূৰাই আনিলে 4জনকৈ ভাৰতীয় নাগৰিকক। নাগৰিকত্বৰ প্ৰমাণ থকা স্বত্তেও অবৈধ বাংলাদেশী বুলি সন্দেহ কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে পশ্চিমবংগৰ 4জন লোকক আটক কৰি সীমান্ত সুৰক্ষা বাহিনীৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। এই ঘটনাৰ পাছত পশ্চিমবংগ আৰক্ষীয়ে 16 জুন সোমবাৰে 4জন ব্যক্তিক ঘূৰাই আনিছে। এই 4জনৰ ভিতৰত মুৰ্ছিদাবাদ জিলাৰ 3জন আৰু বৰধামৰ এজন বাসিন্দা আছিল। সংবাদ মাধ্যমৰ মতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁলোকক সন্দেহৰ ভিত্তিত ধৰি সীমান্ত সুৰক্ষা বাহিনীৰ হাতত নিৰ্দেশনা অনুসৰি গতাই দিয়াৰ পিছত তেওঁলোকক বাংলাদেশ সীমান্ত পাৰ কৰি পঠিয়াই দিছিল। বাংলাদেশলৈ প্ৰেৰণ কৰা উক্ত 4জন ক্ৰমে মেহবুব শেখ, নাজিমুদ্দিন মণ্ডল, মিনাৰুল শেখ আৰু মুস্তফা কমল শেখ বুলি সদৰি কৰিছে। পশ্চিমবংগ আৰক্ষীয়ে দাবী কৰিছে যে এই স্থানান্তকৰণৰ বিষয়ে তেওঁলোকক আগতীয়াকৈ অৱগত কৰা হোৱা নাছিল। মুৰ্ছিদাবাদ আৰক্ষীয়ে স্থানীয় তদন্ত চলাই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ সংগ্ৰহ কৰি BSFৰ হাতত গতাই দিয়ে। তাৰ পিছত BSF আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ চমুকৈ BGBৰ মাজত ফ্লেগ মিটিঙৰ জৰিয়তে তেওঁলোকক পুনৰ ভাৰতলৈ ঘূৰাই অনা হয়। পশ্চিমবংগ প্ৰব্ৰজনকাৰী কল্যাণ বৰ্ডৰ অধ্যক্ষ সমৰুল ইছলামে কৈছে, মহাৰাষ্ট্ৰ আৰক্ষীয়ে পশ্চিমবংগ চৰকাৰক কোনো ধৰণৰ খবৰ নিদিয়াকৈ এই সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে। 30খন ঠাইত ইৰাণে ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত। 370টাতকৈও অধিক বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলাইছে 3টা দিনত ইজৰাইলৰ ওপৰত ইৰাণে। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ ফলত ইজৰাইলত 24জনকৈ লোকৰ মৃত্যু হৈছে আৰু 592জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান সময়ত ইজৰাইলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সমগ্ৰ ইজৰাইলত
এতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। যিকোনো মুহূৰ্ততেই ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে। লগতে ইৰাণৰ ওপৰতো প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু ইজৰাইল। ইৰাণে ইজৰাইলৰ তেল আবিবৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে। কেইবাটাও বিমান ঘাটিত আক্ৰমণ চলাইছে ইৰাণে। লগতে ইৰাণৰ ওপৰতো আক্ৰমণ চলাইছে ইজৰাইলে। বৰ্তমান সময়লৈকে ইৰাণে বহু শক্তিশালী বেলিষ্টিক মিছাইলেৰে তেল আবিবৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে।